নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল মই যোৱাটো ক্লাছত তোমালোকক বৃত্তৰ সংজ্ঞা লিখিবলৈ দিছিলোঁ তোমালোকে হয়তো লিখিছা তথাপিতো মই তোমালোকৰ যদি কিবা অসুবিধা আছে সেই অসুবিধা দূৰ কৰিবৰ কাৰণে মই সংজ্ঞাটো পুনৰ মই নিজে লিখি দিছোঁ সংজ্ঞাটো হৈছে এনে ধৰণৰ বৃত্তৰ সংজ্ঞা সমতল এখনত থকা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত থকা বিন্দুবোৰে গঠন কৰা সৰল বন্ধ আকৃতিটোৱেই হ'ল বৃত্ত। সমতল এখনত এটা বিন্দু আছে O, এই বিন্দুটোৰ পৰা এই গোটেই বিন্দুখিনি সমান দূৰত আছে। তেওঁলোকে এই বক্ৰটোৰ ওপৰত থকা যিমানবোৰ বিন্দু পাবা প্ৰতিটোৱে এই বিন্দুটোৰ পৰা সমান দূৰত আছে। এই বিন্দুবিলাকৰ এই সমষ্টিটোৱেই হৈছে কি এই বিন্দুবিলাকৰ সমষ্টিটোৱে যিটো আকৃতি গঠন কৰিছে সৰল বন্ধ বক্ৰ এটা সেইটোৱে হ'ল বৃত্ত। আৰু সমতলখনত যিটো বিন্দুৰ পৰা তাৰমানে বৃত্তটোৰ ওপৰত থকা বিন্দুবোৰ সমতলৰ যিটো বিন্দুৰ পৰা সমান দূৰত থাকে এই বিন্দুটোৰ পৰা আছে সেই বিন্দুটো বৃত্তটোৰ কেন্দ্ৰ বোলে। গতিকে কেন্দ্ৰ কাক কয় তাকো গম পালা। মই ইয়াত দি দিছোঁ সমতল এখনত থকা যি নিৰ্দিষ্ট বিন্দুৰ পৰা বৃত্তটোৰ ওপৰত থকা প্ৰতিটো বিন্দুৰ দূৰত্ব সমান সেই বিন্দুটোকে বৃত্তটোৰ কেন্দ্ৰ বোলে। ওপৰৰ চিত্ৰত এই Oটো হ'ল এটা কেন্দ্ৰবিন্দু। Oটো হ'ল কেন্দ্ৰবিন্দু, এটা নহয় কেন্দ্ৰবিন্দু। এতিয়া অন্য এটা আমি ধাৰণালৈ আহিম। মই এটা ইয়াতে বৃত্ত আঁকিছোঁ, তোমালোকে চাই লোৱা। তোমালোকৰ সঁজুলিবিলাক আছেই চাগৈ, আৰু নাই যদিও অতি সোনকালে গোটাই ল'বা দেই। ইয়াত দেখিছা নহয় এটা মই কেনেকৈ বৃত্ত আঁকিছোঁ। এই বৃত্তটোৰ এই মাজৰ এই বিন্দুটো কি বুলি কওঁ আমি? কেন্দ্ৰ। এইখিনিতে এটা কথা মই কৈ থলে ভাল হ'ব যে এই কেন্দ্ৰটো কিন্তু বৃত্তৰ অংগ নহয় আকৌ দেই। বৃত্তটোৰ অংগ বুলি ক'লে বৃত্তটোৰ ওপৰত থকা বিন্দুবোৰহে, কেন্দ্ৰটো কিন্তু বৃত্তটোৰ ওপৰত নাই। গতিকে এই বৃত্তটোৰ অংগ হ'ব নোৱাৰে। এতিয়া এই কেন্দ্ৰৰ পৰা ধৰা এইখিনিতে মই এটা A বুলি নামৰ বিন্দু এটা ললো। OA দেখিছা নহয় চিত্ৰটো? এইটো O, এইটো A বিন্দু দিলোঁ। এই বৃত্তটোৰ ওপৰত A নামৰ বিন্দু এটা আছে। তাৰমানে কেন্দ্ৰৰ পৰা বৃত্তটোৰ যিকোনো এটা বিন্দুৰ যিটো দূৰত্ব বা যিডাল ৰেখাখণ্ড এইডালক আমি কি বুলি ক'ম? বৃত্তটোৰ ব্যাসাৰ্ধ বুলি কোৱা হয়। গতিকে বৃত্তৰ ব্যাসাৰ্ধৰ সংজ্ঞাও আমি দিব পাৰোঁ। কি বুলি দিম তেতিয়াহ'লে? বৃত্তটাৰ ওপৰত থকা যিকোনো দুটা বিন্দু, বৃত্তৰ ওপৰত থকা যিকোনো এটা বিন্দু আৰু বৃত্তটোৰ কেন্দ্ৰ সংযোগী যিডাল ৰেখাখণ্ড সেই ৰেখাখণ্ডডালক আমি কি বুলি ক'ম? বৃত্তৰ ব্যাসাৰ্ধ বুলি ক'ম। বা আমি এনেকৈও লিখিব পাৰোঁ যে বৃত্তৰ কেন্দ্ৰ আৰু বৃত্তটোৰ ওপৰত থকা যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ডক আমি ব্যাসাৰ্ধ বুলি ক'ম। মই এনেকৈয়ে লিখি দিছোঁ বাৰু। বৃত্তৰ কেন্দ্ৰ আৰু বৃত্তটোৰ ওপৰত থকা যিকোনো এটা বিন্দু সংযোগী
ৰেখাখণ্ডক বৃত্তৰ ব্যাসাৰ্ধ বোলে। চিত্ৰত O এ ব্যাসাৰ্ধ। গতিকে ব্যাসাৰ্ধ কি তোমালোকে চিনি পালা। এতিয়া আমি বেলেগ এটা পৰ্যায়লৈ যাম। জিয়া জিয়া বুলি এটা বস্তু আহিব। ইংৰাজীত যাক কোৱা হয় কৰ্ড, CHORD। ব্যাসাৰ্ধটো কি বুলি কোৱা হৈছে? ৰেডিয়াছ। এই ইংৰাজী টাৰ্মবিলাক অলপ জানি থ'লে ভাল হ'ব। বৃত্তৰ জিয়া কৰ্ড, CHORD। মই এতিয়া লিখি দিছোঁ বাৰু, কৰ্ড বুলি কোৱা হয়। এতিয়া মই এটা বৃত্ত আঁকিলো আকৌ। চাই থাকা মই কেনেকৈ আঁকিছো। এইটো O নাম দি ললো। এতিয়া তোমালোকে চোৱা, বৃত্তটোৰ ওপৰত মই দুটা বিন্দু লৈ লৈছো। A আৰু B। এতিয়া A আৰু B এই বিন্দু দুটা আমি সংযোগ কৰি দিলো। সংযোগ কৰি যিডাল ৰেখাখণ্ড পাম সেইডালক আমি কি বুলি ক'ম? বৃত্তটোৰ জিয়া বুলি ক'ম। তাৰ পৰা তেতিয়াহ'লে তোমালোকে সংজ্ঞা এটা নিশ্চয় বনাব পাৰিবা। কি বাৰু হ'ব? বৃত্তৰ ওপৰৰ তুমি ইয়াতো ল'ব পাৰা, ইয়াতো ল'ব পাৰা, ইয়াতো ল'ব পাৰা, যিকোনো দুটা বিন্দু। বৃত্তৰ ওপৰৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডক বা সংযোগী ৰেখাডালক বৃত্তটোৰ এডাল জিয়া বোলে। বৃত্তটাৰ ওপৰত থকা যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডডালক বৃত্তটোৰ জিয়া বোলে। এতিয়া তোমালোকে চিত্ৰটোত দেখিছাই মই বৃত্তটোৰ ওপৰত A আৰু B দুটা বিন্দু ললো আৰু এই বিন্দু দুটা সংযোগ কৰি AB ৰেখাখণ্ড পালো। গতিকে ই এডাল জিয়া হ'ব।
চিত্ৰত এ বি এডাল জিয়া। গতিকে জিয়া কাক কয় তোমালোকে বুজি পাইছা? এতিয়া আমি অন্য এটা ধাৰণালৈ গুচি যাম। আকৌ আগৰ দৰে ওৱে ললো, বৃত্ত এটা আঁকিলো। এতিয়া আমি বৃত্তৰ ওপৰৰ যিকোনো দুটা বিন্দু ল'ম আৰু সেই বিন্দু দুটা সংযোগ কৰিম আমি কেন্দ্ৰবিন্দুৰ মাজেদি। ধৰা মই এনেকৈ ললো, এইখিনিতে মই পি বুলি এটা ললো, ইয়াতে কিউ বুলি ললো। এতিয়া পি কিউ বিন্দু দুটা মই ও বিন্দুটোৰ মাজেদি সংযোগ কৰিম, পি কিউ। বৃত্তৰ ওপৰত থকা যিকোনো দুটা বিন্দু সংযোগকাৰী ৰেখাডালক আমি কি বুলি ক'ম? জিয়া বুলি ক'ম। যদি সেই জিয়াডাল কেন্দ্ৰবিন্দুৰ মাজেদি যায় তেতিয়াহ'লে সেইডালে হ'ব ব্যাস। তাৰমানে ইয়াতে আৰু এটা লক্ষণ জড়িত হৈ গ'ল, ই জিয়া হ'ব লাগিব। জিয়া হ'বলৈ হ'লে বৃত্তৰ ওপৰত থকা যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ড হ'ব লাগিব। হৈছে। তদুপৰি ইয়াত কিন্তু এই জিয়াডাল কেন্দ্ৰৰ মাজেদি যোৱা নাই, এইডাল কেন্দ্ৰৰ মাজেদি গৈছে। যদি কেন্দ্ৰৰ মাজেদি যায় তেতিয়াহ'লে সেইডালে হ'ব ব্যাস। এতিয়া আমি ক'ব পাৰিম যে বৃত্তৰ কেন্দ্ৰৰে যোৱা যিকোনো এডাল জিয়াকে বৃত্তটোৰ ব্যাস বোলে। চিত্ৰত এ বি এডাল ব্যাস। কি কাৰণে ব্যাস হৈছে? ই এডাল জিয়া হয়, সেই জিয়াডাল কেন্দ্ৰৰ মাজেদি যায়। এইখিনিতে আৰু এটা কথা লক্ষ্য ৰাখিব লাগিব আমি যে তোমালোকে চোৱা, বৃত্তৰ কেন্দ্ৰ আৰু বৃত্তটোৰ ওপৰৰ যিকোনো এটা বিন্দু সংযোগ কৰা ৰেখাখণ্ডডালক আমি কি বুলি কওঁ? সেইডালক কওঁ আমি ব্যাসাৰ্ধ। এতিয়া এইফালে অ কিউ ব্যাসাৰ্ধ, অ পিউ ব্যাসাৰ্ধ, তাৰমানে ব্যাসডাল ব্যাসাৰ্ধৰ দুগুণ হৈ আছে। গতিকে আমি কি বুলি ক'ব পাৰোঁ যে ব্যাস সমান দুগুণ ব্যাসাৰ্ধ, 2 পূৰণ ব্যাসাৰ্ধ। গতিকে ব্যাসাৰ্ধৰ দুগুণেই হ'ল ব্যাস। এই কথাটো মনত ৰাখিবা। এতিয়া যদি আমি চাওঁ, মই এইখিনিত যদি মই জিয়াবিলাক আঁকি গৈ থাকোঁ, তোমালোকে দেখিছানে বাৰু চিত্ৰটো? দেখা পোৱা নাছিলা নহয় বাৰু? মই দেখুৱাই দিছোঁ। ইয়াত যদি মই জিয়াবিলাক ক্ৰমান্বয়ে এনেকৈ আঁকি গৈ থাকোঁ, এইটো পাৰ হৈ গৈছে দেই, এইটো পাৰ হৈ যোৱা বুলি নধৰিবা। এই ধৰণে যদি মই জিয়াবিলাক আঁকি গৈ থাকোঁ, জিয়াবিলাক ক্ৰমাগতভাৱে দীঘলৈ গৈ থাকে, নহয়নে বাৰু? যেতিয়া কেন্দ্ৰৰ মাজেদি যাব, চোৱা, এইডালতকৈ এইডাল দীঘল, তাতকৈ এইডাল দীঘল, তাতকৈ এইডাল দীঘল, তাতকৈ এইডাল দীঘল। তাৰ পাছত যদি মই পাৰ কৰি লৈ যাওঁ তেতিয়াহ'লে সি ক্ৰমাগতভাৱে আকৌ ছুটি হ'বলৈ আৰম্ভ কৰিব। দেখিছেনে বাৰু? ছুটি হ'বলৈ আৰম্ভ কৰিব। অৰ্থাৎ এই প্ৰতিডালে একোডাল একোডাল জিয়া। কিন্তু কোনডাল জিয়া আটাইতকৈ বেছি দীঘল? এই ব্যাস যিডাল,
সেইডালে হ'ল আটাইতকৈ দীঘল জিয়া। তাৰমানে কেন্দ্ৰৰ মাজেদি যোৱা জিয়াডালে হ'ল আমাৰ ব্যাস, আৰু ব্যাসডালে হৈছে সৰ্ববৃহৎ মানে আটাইতকৈ দীঘল জিয়া। সেই কথাষাৰ আমি জানিব লাগে যে ব্যাসে বৃত্তৰ দীঘল জিয়া, তাৰমানে আটাইতকৈ দীঘল। দীঘল হৈছে। তাৰ পাছতে আমি অন্য কিছু ধাৰণালৈ যাম আকৌ। চাপ বা ধনু বুলি এটা বস্তু আছে। চাপ বা আৰ্ক, চাপ বা ধনু। আকৌ আগৰ দৰে এটা বৃত্ত আঁকিব লাগিব। মই অকণমান ডাৰ্ককৈ আঁকি দিছোঁ তোমালোকে যাতে দেখা পোৱা। এইটো ও। এতিয়া যদি আমি ইয়াৰ এটা অংশ কাটি লওঁ, ধৰা এইটো অংশ, ধৰা এ বি অংশটো যদি মই কাটি লওঁ, এ এক্স বি বুলি কৈছোঁ, এই অংশটো কাটি লৈছোঁ। এইটো ৱাই এ ৱাই বি। তাৰমানে বস্তুটো যদি মই এইটো এই অংশটো ই ধনু আকৃতিৰ হৈছেনে বাৰু? গতিকে চোৱা তোমালোকে, এ ৱাই বি এফালেও এখন ধনু হৈছে। তাৰমানে বৃত্তটো যিকোনো এটা সৰুকৈও ল'ব পাৰোঁ আমি এনেকৈ। এইখিনি যদি মই কিউ বিন্দুটো লৈ লওঁ, এ কিউ এটা এখন ধনু বুজাব বা চাপ বুজাব। তাৰমানে বৃত্তৰ যিকোনো এটা অংশ, দুটা বিন্দুৱে বৃত্তটোক মানে এটা অংশত ভাগ কৰি দিয়ে, আৰু তাকেই সেই বিন্দু দুটাৰ মাজৰ অংশটোকে আমি কি বুলি ক'ম? চাপ বা ধনু বুলি কওঁ। আমি চমুকৈ লিখিব পাৰোঁ যে বৃত্ত এটাৰ যিকোনো এটা অংশকে বৃত্তটোৰ চাপ বা ধনু বোলে, আৰ্ক বুলি কোৱা হয়। চাপ বা ধনুক তিনিটা আখৰে বুজোৱা হয়। চিত্ৰত এ এক্স বি, চাপ বা ধনুক এই চিত্ৰটোৰ এই চিহ্নটোৰে বুজোৱা হয় দেই, এ এক্স বি। তাৰপাছতে এ কিউ বি, ওপৰ ফালে এ কিউ বি, এ কিউ বি নহয়, এ ৱাই বি, এইটো কাটি দিছোঁ। এ
ৱাই বি কিউ ৱাই বিও হ'ব পাৰে কিউ ৱাই বি আদি চাপ গতিকে তোমালোকে চাপ বান্ধনো বুজিলা বৃত্তটো মই যিকোনো অংশ এটা কাটি উলিয়াই আনিলে বেকা যিডাল ৰেখা পাবা সেইটোৱে হ'ল চাপ বান্ধন চাপ বান্ধনৰ দুটা প্ৰকাৰ আছে আকৌ উপচাপ আৰু অধিচাপ মাইনৰ আৰ্ক মেজৰ আৰ্ক বুলি কোৱা হয় লঘু চাপ বা গুৰু চাপ চাপ আমি দুই প্ৰকাৰ পাম এইটো মই তোমালোকক পিছৰ ক্লাছত মই দিম আকৌ তোমালোকে আজিলৈ যিমানখিনি দিলোঁ এই কথাখিনি আকৌ এবাৰ ভালদৰে পঢ়ি চাই বুজিবলৈ চেষ্টা কৰিবা ধন্যবাদ